সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই গান্ধী ভৱন প্ৰাংগণত 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে এই অনশন কাৰ্যসূচী। অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰা, অসম চুক্তি ৰূপায়ণ কৰা, কাৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰখা আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ দাবীৰে উক্ত অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আসুৰ স্পষ্ট বাৰ্তা, হিন্দু মুছলমান সকলো বিদেশী বেটাৰণ হ'ব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অসমৰ যি বিদেশী সমস্যাৰ দাবীত আমি আজি 11 ঘণ্টা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে অসমত অসম আন্দোলন হৈছিল, 6 বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত এখন অসম চুক্তি হৈছিল আৰু অসম চুক্তিৰ মৰ্মে অসম চৰকাৰখনে বিদেশী চিনাক্তকৰণ কৰি আৰু বিদেশী বিতৰণ কৰিব লাগে। তাকে নকৰি তেওঁলোকে অসমত বিদেশী সমস্যাসমূহ বঢ়াই আছে আৰু বিদেশী সমস্যাৰ সমাধানৰ মূল পথটোৱে হ'ল অসম চুক্তি ৰূপায়ণ। আজি যদি তাহানিতেই অসম চুক্তিখন ৰূপায়ণ কৰিলে হয়, আজি বিদেশীৰ কাৰণে ইমান এটা সমস্যাৰ সৃষ্টি নহ'লে হয়। আজি চৰকাৰ পক্ষই যে কৈ আছে বিদেশীৰ কথা উচ্ছেদৰ কথা যে কৈ আছে, আজি যদি অসম চুক্তি ৰূপায়ণ হ'ল হয় এই সমস্যাসমূহ আমি আজি দেখা নাপালো হয়। গতিকে আমি চৰকাৰখনলৈ দাবী অতি পলমে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে অসম চুক্তিখন প্ৰতিটো দফা ৰূপায়ণ কৰিব লাগে। আৰু যোৱাকালি যি কাৰ জৰিয়তে 2024 চনলৈ হিন্দু বিদেশীক ভাগ কৰি হিন্দু বিদেশী হ'লে সংস্থাপন কৰিব পৰা এটা ব্যৱস্থা চলাইছে, এই কথাত আমি তীব্ৰ গৰিহণা দিয়াৰ লগে লগে ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ ৰাইজে, আমি ছাত্ৰ সন্থাই কেতিয়াই কোনোদিনে আমি কাৰখন মানি লোৱা নাছিলোঁ আৰু মানি নলওঁ। তেওঁলোকে যি অসমীয়াত এটা শব্দ আছে আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ, লুহি বুলি এটা আমি শব্দ ব্যৱহাৰ কৰোঁ। প্ৰথমে তেওঁলোকে কৈছিল 24 চনলৈ, তাৰপৰা আহিল 19 চনলৈ, তাৰপৰা আহিলে 24লৈ, প্ৰথম 14 আছিলে, তাৰপৰা তেওঁলোকে যদি 29 নিৰ্বাচন 29লৈ হ'ব, তাৰপাছত তেওঁলোকে 34 নিৰ্বাচন ভাল হয়, তেওঁলোকে 34 তেওঁলোকে কি বঢ়াই গৈ থাকিব নেকি বিদেশী সমস্যাটো? হিন্দু হ'লে যিমান চনলৈ নহওক তেওঁলোকে সংস্থাপিত কৰি থাকিব, এইটো কথা আমি কেতিয়াও মানি লোৱা নাই আৰু নলওঁ। অনতিপলমে তেওঁলোকে যিটো যোৱাকালি অৰ্ডাৰ আহি গৈছে এই অৰ্ডাৰটো নাকচ কৰিব লাগে, অন্যথাই কিন্তু অসমৰ ৰাইজক লগত লৈ আমি ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আহ্বান মৰ্মে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই অবৈধ বাংলাদেশী আৰু মৌলবাদীক উৎখাত কৰাৰ লগতে অসম চুক্তি ৰূপায়ণেৰে বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ দাবীত আজি আমি এই 11 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰথম কথা হ'ল অসমত ঐতিহাসিক অসম আন্দোলন হৈছে, তাৰ পাছত 860গৰাকী শ্বহীদ হৈছে, তাৰ পাছত অসম চুক্তি স্বাক্ষৰ হৈছে। কিন্তু বহুতো চৰকাৰ আহি গ'ল আজি এই 40টা বছৰত, কিন্তু কোনো এখন চৰকাৰৰ সদিচ্ছা প্ৰকাশ নকৰিলে যে অসম চুক্তিখন ৰূপায়ণ কৰাৰ কথা, যাৰ কাৰণে অসম আজি সংকটত। খিলঞ্জীয়াসকলে নিজৰ ভূমি অধিকাৰ হেৰুৱাবলগীয়া হৈছে, ৰাজনৈতিক অধিকাৰ হেৰুৱাব লগা হৈছে। গতিকে আজি এই কাৰ্যসূচীৰ পৰা মই স্পষ্টভাৱে বিজেপি নিৰ্দেশন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ, অসম চুক্তি আধাৰত প্ৰত্যেকটো দফা আপোনালোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰিব লাগিব। বিদেশী বিতৰণৰ সমস্যা 1971 চনৰ পাছত অহা প্ৰত্যেকজন বাংলাদেশী ইয়াৰ পৰা যাব লাগিব, সেই কথাটো স্পষ্ট। অসম চুক্তিৰ আধাৰত বিদেশী বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অবৈধ বিদেশী কোনো কাৰণত ধৰ্ম ভিত্তিত ভাগ কৰা নহ'ব। বিদেশীয়ে হিন্দুৱে হওক বা মুছলিমে হওক বিদেশী ইয়াৰ পৰা বিতৰণ কৰিবই লাগিব আৰু অসম চুক্তিৰ আধাৰত ভাৰত বাংলাদেশৰ সীমান্ত চিল কৰিব লাগিব। আৰু বাংলাদেশৰ সীমান্তত যদি কোনো অবৈধ লোকক যদি দেখিবলৈ পোৱা যায় লগে লগে গুলীয়া নিৰ্দেশ প্ৰেৰণ কৰিব লাগে। গতিকে এই কথাটো মই বিজেপি নিৰ্দেশন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। তাৰ লগতে 6 নং দফাৰ আধাৰত অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ বিপ্লৱ কুমাৰ সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে তেওঁলোকে ৰূপায়ণ কৰিব লাগে। তাৰ লগে লগে কাৰ আওতাৰ পৰা অসমক বাহিৰত ৰাখিব লাগে, কাৰণ অসমত শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈ সকলোৱে ৰাজপথত নামি আহিছিলে, সকলোৱে একেমুখে কৈছিল যে কাৰখন বেয়া, কাৰখন জাতিধ্বংসী। কিন্তু তৎসত্ত্বেও এই বিজেপি নেতৃত্ব চৰকাৰখনে দমন নীতিৰে বলপূৰ্বকভাৱে কাৰ আমাৰ মাজত জাপি দিব বিচাৰিছে। 5গৰাকী ফুলকমলীয়া ছাত্ৰ শ্বহীদ হ'বলগীয়া হৈছিল, কিন্তু তাৰপিছতে এই বিজেপি নেতৃত্ব চৰকাৰখনে কাৰ আমাৰ মাজত জাপি দি আমাৰ নিজৰ জাতিটোৰ প্ৰতি তেওঁলোকে এটা ভাবুকি আনিব বিচাৰিছে, তেওঁলোকে খিলঞ্জীয়া অস্তিত্ব তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে। গতিকে এই কথাটো আমি কোনো কাৰণত মানি নলওঁ, কাৰণ অসমৰ বাদে বাকীকেইখন ৰাজ্যত যদি কাৰ বেয়া হ'ব পাৰে, অসমত কেনেকৈ কাৰ ভাল হ'ব পাৰে? অসমৰ 35খন জিলাৰ যদি 8খন জিলাত যদি কাৰখন বেয়া, কেনেকৈ 27খন জিলাত কেনেকৈ কাৰ ভাল হ'ব পাৰে? গতিকে এই কথাটো আমি স্পষ্টভাৱে বিজেপি নেতৃত্ব চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। আমি কোনো কাৰণত মানা নাছিলোঁ, মানা নাই আৰু কেতিয়াও আমি নামানো। আৰু অসম চুক্তিৰ আধাৰত
বিদেশী বহিষ্কৃত হ'ব লাগিব সেই কথাটো স্পষ্ট কথা কাৰণ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো সময়তে তেওঁলোকে জহাই ভাল পায় যে তেওঁ 1 নম্বৰ মুখ্যমন্ত্ৰী কিন্তু 1 নম্বৰ মুখ্যমন্ত্ৰীজনে কিয় দেৱী ৰঙা চুবলৈ ইমান ভয় খায় কিয় তেওঁলোকৰ হিন্দু বাংলাদেশীৰ প্ৰতি ইমানটো মৰম বাঢ়িছে তেওঁলোকৰ দৰদ বাঢ়িছে তেওঁলোকে ভোটৰ লালসাত তেওঁলোকে অবৈধ বাংলাদেশী তেওঁলোকে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে জাতিটো যে নিশ্চয় হৈ যাব বিচাৰিছে জাতিটো যে অসমতে যে আজি অসমীয়া যে ভগনীয় হ'বলৈ গৈ আছে অসমৰ অস্তিত্ব যে হেৰুৱাই পেলাবলৈ গৈ আছে তেওঁ সেই কথাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে আমি কিমান আৰু বিদেশী আমাৰ বুজা আমি ল'ম অসমে কাৰণ ইতিমধ্যে আমি 1971 চনলৈ বিদেশী আমি বুজা লৈছোৱে তাৰ পাছতো এইখন চৰকাৰে ইটোৰ পাছত আমাৰ সিটো আমাৰ বিদেশী আমাৰ জাপি দিব বিচাৰিছে আমাৰ এই অসমখন তেওঁলোকে ডাষ্টবিন বুলি ভাবি লৈছে আমি যেতিয়া তেওঁলোকে মন যাব তেতিয়ালৈকে তেওঁলোকে বিদেশী আমাৰ মাজত জাপি দিব আৰু আমি সেই বুজা ল'ম গতিকে আমি স্পষ্টভাৱে বিজেপি নিৰ্বাচন চৰকাৰখনক সকীয়াই দিব বিচাৰিছো অসম চুক্তি আধাৰ 1971 পাছত অহা প্ৰত্যেকজন বিদেশী আমাৰ যাব লাগিব হিন্দুৱে হওক বা মুছলিমে হওক সেই কথাটো স্পষ্ট কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জাতিৰ পক্ষত থৈ দিয়ক জাতিটোৰ প্ৰতি এতিয়া বহুতো অস্তিত্ব ভাবুকি আহি পৰিছে গতিকে এইখিনি সময়ত আপোনালোকে জাতিটোৰ পক্ষত থিয় দিয়ক মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সিস্টম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ